পাকিস্তানী NGOৰ হৈ কাম কৰিছিল আৰু তেওঁৰ দৰমহা আহিছিলে পাকিস্তানৰ পৰা যে আলী টকিৰৰ যেটো ভাৰত বিদ্বেষ সেই কথাটো অতি স্পষ্ট আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ যেটো পাকিস্তান যেটো সম্পৰ্ক সেই সম্পৰ্কৰ বিষয়ে যিখিনি তথ্য প্ৰকাশ কৰিলে আসলতে এটা বিস্তৃত বহুত তথ্য এই তথ্যৰ আসলতে এটা বিস্তৃত অধ্যয়নৰ প্ৰয়োজন আছে কিন্তু তাৎক্ষণিকভাৱে এগৰাকী আইনৰ ছাত্ৰ হিচাপে কেইটামান দিশ মোৰ চকুত পৰিছে যিকেইটাৰ ক্ষেত্ৰত আইনী অনুসন্ধানৰ এটা বিস্তৃত অনুসন্ধানৰ প্ৰয়োজন আছে এক নম্বৰ কথা যে তেখেতে লিড পাকিস্তান বুলি এটা পাকিস্তানী NGOৰ হৈ কাম কৰিছিল আৰু পিছত তেখেতে হেতু লিড ইণ্ডিয়াৰ হৈ কাম কৰিছিল যদিও লিড পাকিস্তানৰ লগত হেতু সম্পৰ্ক আছিল তেওঁলোক এটা এছিয়াটিক এটা অৰ্গেনাইজেশ্যনৰ দুটা ব্ৰাদাৰ অৰ্গেনাইজেশ্যন আছিল মই যেটো বুজিছো আৰু তেওঁৰ দৰমহা আহিছিল পাকিস্তানৰ পৰা আৰু পাকিস্তানৰ যিগৰাকী মানুহ এই গোটেই NGOটোৰ মুৰব্বী বুলি আমি গম পাইছো তেখেত আলী টকিৰ যে আলী টকিৰৰ যেটো ভাৰত বিদ্বেষ সেই কথাটো অতি স্পষ্ট তাত কোনো লুকঢাক নাই তেখেতৰ হৈ তেখেতৰ NGOত আমাৰ এলিজাবেথ গগৈয়ে কাম কৰিছিল তেখেতে পাকিস্তানৰ পৰা দৰমহা পাইছিল পাকিস্তানৰ বেংকত তেখেতৰ একাউণ্টছ আছিল ইত্যাদি কথাবিলাকত এটা আইনী অনুসন্ধানৰ বিস্তৃত আইনী অনুসন্ধানৰ প্ৰয়োজন আছে এক নম্বৰ কথা দুই নম্বৰ কথা তেখেতে ভাৰতবৰ্ষত যেতিয়া কাম কৰি আছিল লিড ইণ্ডিয়াৰ হৈ তেখেতে এটা 45 পেজৰ পৃষ্ঠাৰ এটা প্ৰতিবেদন পঠাইছিল পাকিস্তানলৈ সেই প্ৰতিবেদনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে আইবিৰ ৰিপৰ্ট আৰু ভাৰতবৰ্ষৰ চৰকাৰৰ যেটো সাধাৰণতে উপলব্ধ নহয় তেনেকুৱা ধৰণৰ বহুতখিনি তথ্য তাত সন্নিৱিষ্ট আছিল তাত আসলতে কি আছিল এইটোৰ এটা বিস্তৃত আইনী তদন্তৰ প্ৰয়োজন আছে আৰু 3 নম্বৰ কথাটো হেতু হৈছে যেটো গৌৰৱ গগৈৰ যেটো পাকিস্তান ভ্ৰমণ 10 দিনীয়া যেটো ভ্ৰমণ ইয়াতে তেখেতক লাহোৰলৈ পাছপোৰ্ট দিয়া হৈছিল লাহোৰলৈ আছিল কিন্তু লাহোৰ গৈ পোৱাৰ পিছত তেখেতৰ এইটো হলনি হৈ হেতু ইছলামাবাদ আৰু কৰাচীলৈ হৈছিল এইটো কি ধৰণে হ'ব পালে এইটোতো এটা মানে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এইটো এটা নোহোৱা নপজা ঘটনা কেনেকৈ হেতু গৌৰৱ গগৈৰ ক্ষেত্ৰত সম্ভৱ হ'ল এই কথাটোৰ এটা বিস্তৃত তদন্তৰ প্ৰয়োজন আছে আৰু সেই 10 দিনত তেওঁ পাকিস্তানত কি কৰিছিল সেই বিষয়ে সম্পূৰ্ণ এতিয়ালৈকে সম্পূৰ্ণ আন্ধাৰত আছে অসমৰ ৰাজ্যতা এইটো গোটেই দেশেই জানিব লাগে কাৰণ গোটেই দেশৰে এটা নিৰাপত্তাৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে সেই 10 দিনত তেওঁ কি কৰিছিল আৰু সেই 10 দিন ভ্ৰমণ কৰি অহাৰ পিছত তেওঁ সংসদত যি ধৰণৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিব পৰা প্ৰশ্ন সুধিছিল এই সম্পৰ্কটো কি ধৰণৰ হেতুৰ বিষয়ে বিস্তৃতভাৱে গোটেই দেশে অসমেতো জানিবই লাগিব অসমৰ আমি সকলোৱে জানিবই লাগিব তাৰ উপৰি গোটেই দেশৰে এই বিষয়টো জনাৰ নিশ্চয় অধিকাৰ আছে আৰু দ্বিতীয় কথা যে আমি যদি এইটো আইনী দিশলৈ যাওঁ আইনৰ ছাত্ৰ হিচাপে আমাৰ যিখন BNS নতুন যিখন ভাৰতীয় ন্যায় যিখন আমাৰ নতুন যিখন ক্ৰিমিনেল আইন তাতে 147ৰ পৰা প্ৰায় 147ৰ পৰা 150 লৈ এইটো ৱেজিং ৱাৰ এগেইনষ্ট ষ্টেট অৰ্থাৎ দেশৰ বিৰুদ্ধে যিটো অপৰাধ এইটো বিস্তৃতভাৱে ব্যাখ্যা কৰা আছে তাতে ৱেজিং ৱাৰ মানে আপুনি প্ৰত্যক্ষ যুদ্ধত জড়িত নোহোৱাকো কি ধৰণে আপুনি ৱেজিং ৱাৰ কৰিব পাৰে কি ধৰণে এখন দেশৰ বিৰুদ্ধে আমাৰ দেশৰ বিৰুদ্ধে ভাৰতৰ বিৰুদ্ধে কি ধৰণে আপুনি যুদ্ধ কৰিব পাৰে তাত বিভিন্ন ব্যাখ্যা আছে এই ব্যাখ্যাটো মই কম নেকি তাত আছে যে এবেটমেণ্টটো এটা উচতনিটো যুদ্ধৰ প্ৰতি উচতনিটো এটা অপৰাধ আৰু তাতে এবেটমেণ্ট অফ ৱাৰ ৱেজিং ৱাৰত আছে এনকাৰেজিং
এইডিং আৰু এছিষ্টিং ইন ছাচ একশ্যন, অৰ্থাৎ আপুনি যদি উৎসাহ যোগায়, আপুনি যদি সহায় কৰে আৰু আপুনি যদি তাত সহযোগ কৰে, তেতিয়াও সেইটো এটা এবেটমেণ্ট অফ ৱেজিং ৱাৰ হ'ব। গতিকে এইটো এটা ভাৰতীয় ন্যায় ব্যৱস্থাত এটা অত্যন্ত গুৰুতৰ অপৰাধ। গতিকে এই গুৰুতৰ অপৰাধত আমাৰ সাংসদ গৌৰৱ গগৈ লগতে তেওঁৰ পত্নী জড়িত নেকি, এই কথাটো অসমৰ জনসাধাৰণে লগতে গোটেই দেশৰ জনসাধাৰণে জনাৰ অধিকাৰ আছে। আৰু এগৰাকী আইনৰ ছাত্ৰ হিচাপে মই দাবী কৰিম যে ইয়াৰ এটা বিস্তৃত তদন্ত হ'ব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰে এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে এটা বিস্তৃত অনুসন্ধানৰ কাৰণে। আৰু আজি আমি সকলোৱে দাবী কৰা উচিত যে ইয়াৰ ওপৰত এটা বিস্তৃত তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাব লাগে। এইটো এটা দেশৰ বিৰুদ্ধে এটা গুৰুতৰ অপৰাধ। আমাৰেই দেশৰ এগৰাকী সাংসদ, আমাৰেই প্ৰতিনিধি, তেওঁ যদি এই ধৰণৰ কাৰ্যত জড়িত হৈ আমাৰ দেশৰ বিৰুদ্ধে, আমাৰ দেশৰ অন্যায় হোৱা যদি কামত যদি লিপ্ত হৈছে, তেওঁ শাস্তি পাবই লাগিব। আপুনি চাওক, তাৰপিছত তেখেতৰ পত্নীয়ে 11 চনৰ পৰা 15 চনলৈ 4 বছৰ সেই NGOটোত কাম কৰিছিল। আৰু তাৰপিছত 2015 চনৰ পৰা আজিলৈকে এই প্ৰায় আজি 11 বছৰত পাকিস্তান সমৰ্থিত কুটাঘাতমূলক কাৰ্য ভাৰতবৰ্ষত কেইবাটাও হৈছে, বহুত হৈছে। একদম শেহতীয়াভাৱে পেহেলগাম আক্ৰমণ। গতিকে এই যিবিলাক ভাৰতৰ ওপৰত যিবিলাক ছায়াযুদ্ধ হৈছে পাকিস্তানৰ দ্বাৰা, সেইবিলাকত গৌৰৱ গগৈ বা তেওঁৰ পত্নী কিবা প্ৰকাৰে জড়িত হৈ আছে নেকি? যিটো মই ক'লোঁ যে এইডিং এছিষ্টিং, সহযোগ কৰা বা সহায় কৰা, উচতনি দিয়া, উৎসাহিত কৰা, এইটো আৰু মানে ৱেজিং অফ ৱাৰত পৰে। গতিকে এইটো অপৰাধৰ শাৰীত গৌৰৱ গগৈ বা তেখেতৰ পত্নীৰ যিটো কাৰ্যৱলী সেইটো আহিছে নেকি, সেই কথাটো এটা বিস্তৃত অধ্যয়নৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে এই 10 দিনীয়া পাকিস্তান ভ্ৰমণ আৰু তেখেতৰ পত্নীৰ যিটো 45 পেজৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো কিয় তেখেতসকলে এতিয়াও ক'ব পৰা নাই? তেখেতসকলে ইয়াৰ ওপৰত কিয় স্পষ্টীকৰণ দিব পৰা নাই যে হয় মই পাকিস্তানৰ অমুক ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ, তাত ভাল চিনাৰী আছে, ভাল ঠাই ফুৰিবলৈ ভাল, কিয় ক'ব পৰা নাই? কিয় লুকাই ৰাখিবলগীয়া হৈছে তেওঁৰ 10 দিনীয়া ভ্ৰমণটো? ইয়াতো লুকাই ৰাখিবলগীয়া একো নাই, নিশ্চয় ইয়াৰ ভিতৰত কিবা আছে আৰু যিটোৰ এটা বিস্তৃত অনুসন্ধানৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় চৰকাৰে এটা নিয়া নতুবা CBIৰ জৰিয়তে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে। ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধ, সেয়াও এগৰাকী সাংসদ, আৰু সেই সাংসদগৰাকী হৈছে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ। গতিকে আমাৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? অসমবাসীৰ কাৰণে আজিৰ দিনটোত আজি মুখ্যমন্ত্ৰীয়ে যিটো বিস্তৃত যিটো ডিটেইলছ যিটো প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ পাকিস্তান সম্বন্ধ, ইয়াতকৈ আজিৰ দিনটো মই ভাবোঁ অসমবাসীৰ কাৰণে এটা অতি দুৰ্ভাগ্যজনক দিন। এইকাৰণেই যে এগৰাকী সাংসদে ভাৰতবৰ্ষৰ বিৰুদ্ধে, দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বিস্তৃত তথ্য তাত প্ৰকাশিত হৈছে। তাৰ নিশ্চয় বিস্তৃত অনুসন্ধানৰ প্ৰয়োজন আছে। আজিয়েই শেষ কথাটো কৈ দিব নোৱাৰি, কিন্তু যিখিনি কথা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্টখিনি, যাতে অসম চৰকাৰে যিখিনি পাৰে, অসম চৰকাৰৰ এটা সীমা আছে, অসম চৰকাৰৰ তদন্ত এটা সীমা আছে, এটা সীমাৰ পৰা অসম চৰকাৰ আগবাঢ়িব নোৱাৰে। মই SITকো ধন্যবাদ জনাম যে SITয়ে যথেষ্টখিনি তথ্য সংগ্ৰহ কৰিছে, বিভিন্ন লিড ইণ্ডিয়াৰ কাৰ্যকৰ্তা লগ ধৰিছে, বিভিন্ন কেইবাজনৰ সাক্ষাৎকাৰ লৈছে, তথ্য সংগ্ৰহ কৰিছে, কেইবাখনো অতি দৰকাৰী গুৰুত্বপূৰ্ণ ডকুমেণ্ট তেওঁলোকে চিজ কৰিছে। গতিকে SITয়ে যথেষ্ট কাম কৰিছে, কিন্তু SITৰ এটা সীমা আছে। সেইকাৰণেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এইটো প্ৰেৰণ কৰা হৈছে। আৰু মই ভাবোঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এটা উচিত সিদ্ধান্ত লৈ এটা নিয়া অথবা CBI বা তেনেকুৱা সংস্থাৰ দ্বাৰা ইয়াৰ এটা উচিত তদন্ত কৰিব আৰু ৰাইজক জনাব। আৰু লগতে এই ক্ষেত্ৰত যদি গৌৰৱ গগৈ বা তেখেতৰ পত্নী যদি দোষী সাব্যস্ত হয়, তাৰ শাস্তি ভাৰতৰ ন্যায় ব্যৱস্থাই তেখেতক নিশ্চয় শাস্তি প্ৰদান কৰিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।